এটা সৰু চিন্তালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বিষয়টো হ'ল পাচলি কেন্দ্ৰিক বিষয় এটা, বিলাহীক লৈ মোৰ এটা চিন্তন। গতিকে বিলাহীটো বহুত আছে, লোকেল বিলাহী, হাইব্ৰিড বিলাহী এনেকুৱা। কিন্তু মোৰ চিন্তাটো হ'ল যে মই আজি আপোনালোকৰ সন্মুখত গ্ৰেজুৱেট বিলাহী সম্পৰ্কত দুআষাৰ ক'বলৈ খুজিছোঁ। গ্ৰেজুৱেট বিলাহীৰ কথা ক'বলৈ যাওঁতে এটা কাহিনীৰ আশ্ৰয় ল'ব লাগিব। মই কাকো আক্ৰমণ কৰা নাই, এয়া এটা কাল্পনিক কাহিনী। বজাৰত পাচলিৰ দোকানত এজন গ্ৰাহক গ'ল। আলু, পিঁয়াজ এনেকৈ বহুত বস্তুৱেই আছে তেওঁৰ দোকানত। তাৰ ওচৰত আৰু এখন দোকান আছে, তাত বিলাহীৰ ৩-৪টা খৰাহী লৈ এজন ডেকা ল'ৰা, ধুনীয়া ডেকা ল'ৰা এজন, তেওঁ ৰৈ আছে। টুল এখনত বহি বিলাহীৰ ওচৰত তেওঁ ৰৈ আছে। গ্ৰাহকে বুজিলে যে এইজন নিশ্চয় বিলাহীৰ বেপাৰী হ'ব। গ্ৰাহকৰ ভুল নাই তেতিয়ালৈকে। গ্ৰাহকে সুধিলে তেওঁক, ল'ৰাজনক, ধুনীয়া সফল ডেকা, আচ্ছা এইটো তোমাৰ বিলাহী নেকি? তুমি বিকিব আহিছা নেকি? মই কৈছোঁ হয় দাদা। আচ্ছা কিমান দাম লগাইছা? তেওঁ ক'লে যে 50 টকা, প্ৰতি কিলোগ্ৰামত 50 টকা। দোকানীয়ে ক'লে যে না, মইতো সেইফালৰ পৰা আহিলোঁ, বা সেইফালে দেখোন 45 টকা কয়, 40 টকা কয়, তোমাৰ আকৌ কিয় 50 টকা? তুমি দিয়া না, 40 টকা দিয়া, মোক 1 কিলো লাগিছিল। তেতিয়া ক'লে দাদা মই 40 টকা দিব নোৱাৰিম, মোক আপুনি 50 টকাই দিব লাগিব পাৰ কিলো। যে তুমি কি কোৱাহে? অলপমান সেই হ'ল, বাৰ্গেনিং কৰিব চালে পাচলিৰ বেপাৰী, মানে কি হয় গ্ৰাহকে। তেতিয়া ক'লে নহয়, যে আপোনালোকে যি বিলাহী দেখিছে সেই বিলাহী আৰু এই বিলাহী, মোৰ বিলাহী একে নহয়। তেতিয়াহ'লে গ্ৰাহকে সুধিলে, তেতিয়া তোমাৰ বিলাহী কি? যে মোৰ বিলাহীখিনি হ'ল গ্ৰেজুৱেট বিলাহী। গ্ৰাহক আচৰিত হ'ল, মইতো আজিলৈকে বহুত বিলাহী দেখিছোঁ, নাচিক বিলাহী দেখিছোঁ, নাচিকৰ পৰা অহা বিলাহীক নাচিক বিলাহী বুলি কয়, কিছুমান হাইব্ৰিড বিলাহী বুলি কয়, কিন্তু আজিতো প্ৰথম শুনিলোঁ বজাৰত আহি বিলাহীৰো কিবা গ্ৰেজুৱেট বিলাহী থাকিব পাৰেনে? তেতিয়া দোকানীয়ে ক'লে, বিলাহীৰ বেপাৰীয়ে, চাওক আপোনাৰ চকু কপলাত উঠিব নালাগে, এই বিলাহীৰ নাম গ্ৰেজুৱেট বিলাহী কিয় জানে? পঢ়া শুনাত মই বেয়া নাছিলোঁ, মই লোকেল কলেজৰ পৰা গ্ৰেজুৱেশ্যন ল'বৰ আজি 5 বছৰ হ'ল। দেউতা খেতিয়ক আছিল, দেউতা ঢুকাই থাকিল। মুঠতে দেউতা ঢুকোৱাৰ পিছত মই মাঝসাগৰত পৰিলোঁ। মইতো কিবা এটা কৰিব লাগিল, নাই চাকৰিৰ কাৰণে অলপ চেষ্টা কৰিলোঁ, নাই চাকৰি নাপালোঁ। ভণ্টি আছিলে বিয়া দিবলৈ, সৰু ভাইটি পঢ়ি আছে, মোৰ সংসাৰ দায়িত্ব, মাৰ অসুখ। গতিকে মোৰ কথাটো হ'ল কি, আমাৰ মাটি বাৰু তেনেকৈ নাই, এবিঘা মাটি ঘৰৰ পিছফালে, তাত ৰবি শস্য হয়। মই ভাবিলোঁ চাকৰি বাকৰিৰ কথা মই আৰু এতিয়া নাভাবোঁ। মই সৰুকৈ আগতে মই দেউতাৰ লগত মানে কি হয় খেতিপথাৰত কাম কৰিছিলোঁ ৰবি শস্যৰ দিনত। মোৰ কিছু অভিজ্ঞতাও আছিলে, আমি গাঁৱৰ ল'ৰা। তাৰপিছত মই কি কৰিলোঁ, পাচলি খেতি লগালোঁ যোৱা 3-4 বছৰ ধৰি। আৰু এই মোৰ পাচলিৰ খেতিৰে, এই যে বিলাহীখিনি দেখিছে নহয়, এইখিনি মোৰ পাচলিৰ খেতিৰে মই উৎপাদন কৰা, মোৰ হাতেৰে উৎপাদন কৰা, জৈৱিক সাৰেৰে উৎপাদন কৰা বিলাহী। আৰু এই বিলাহীখিনিৰ নাম কিয় দিছিলোঁ জানেনে? এই বিলাহীখিনিৰ নাম মই গ্ৰেজুৱেট বিলাহী এইকাৰণে দিলোঁ, চাকৰি বাকৰি নাপালোঁ, গতিকে মইতো শিক্ষিত মানুহ, গতিকে বিলাহীখিনিৰ নাম গ্ৰেজুৱেট কিয় হ'ব নোৱাৰে? তেতিয়া গ্ৰাহকে ক'লে যে গ্ৰেজুৱেট কেনেকৈ হ'ব, অমুক তমুক কিবা কিবি, বিলাহীও গ্ৰেজুৱেট হ'ব পাৰেনে? তেতিয়া ডেকা বেপাৰীয়ে বিনম্ৰতাৰে গ্ৰাহকক কৈছিল, চাওক গাঁৱত যদি কোনোবাজন শিক্ষক হয়, আমি সকলোৱে কওঁ যে শিক্ষকহঁতৰ ঘৰ, মাষ্টৰহঁতৰ ঘৰ, কাৰোবাৰ যদি মণ্ডল ঘৰ থাকে মণ্ডলহঁতৰ ঘৰ, কাৰোবাৰ ঘৰত যদি ডাক্তৰ থাকে ডাক্তৰহঁতৰ ঘৰ। কিন্তু তেওঁলোকৰ ঘৰবিলাক যদি ডাক্তৰহঁতৰ ঘৰ হ'ব পাৰে, মণ্ডলহঁতৰ ঘৰ হ'ব পাৰে, মোৰ খেতিৰ ফচল, মই এজন শিক্ষিত যুৱক,
গতিকে মোৰ ফচলখিনি গ্ৰেজুৱেট ফচল কিয় হ'ব নোৱাৰে আপুনি বেয়া নাপাব মোৰ বিলাহীখিনি গ্ৰেজুৱেট বিলাহী আৰু আপুনি 50 টকাই দিব লাগিব খুব মেহনত কৰি জৈৱিক সাৰ কোনো কৃত্ৰিম সাৰ ব্যৱহাৰ নকৰাকৈ মই কৰিছোঁ গতিকে আপুনি বেয়া নাপাব গতিকে গ্ৰেজুৱেট বিলাহীৰ এই যিটো মোৰ চিন্তা আপোনালোকে এনেকুৱা পালে কমেণ্ট বক্সত জনাব মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আপোনালোকক লগ পোৱাৰ আশাৰে নতুন নতুন চিন্তাৰে লগ পোৱাৰ আশাৰে মই এলেক্স ডি ফিগ' মই আপোনালোকক আকৌ লগ পাম